তাৰমানে মোৰ তিৰিটো মদ খায় হয় মই কিন্তু মদ নাখাওঁ জীৱনত মদৰ বটল চুই পোৱা নাই মই তাক মানা কৰোঁ যে মদ খাব নালাগে গতিকে ভাল নহয় যিহেতু আমি বৈষ্ণৱ ধৰ্ম ধৰণ লৈছোঁ একচুৱেলি মদ খাব নাপায় আমাৰ গাহৰি খাব নাপায় সি গাহৰিও খায় মদও খায় কি কৰিবি তই মোক আজি 3 দিন ধৰি ভাত দিয়া নাই এইখিনি প্ৰতিবাদ কৰাৰ কাৰণে কিবা মই কাৰণ মই আজি কৰিম বুলিয়ে ভাবিছিলোঁ মই কিন্তু বেলেগক খুৱাম বুলি আনা নাই এইটো বস্তু আপুনি নাপায় আজি 3 দিন ধৰি মই ভাত খাব পোৱা নাই গতিকে মোৰ কি আছে আৰু আগে পিছে হিন্দু বা মুছলমান বা খ্ৰীষ্টান বা শিখ এইবিলাকৰ কথা নাহেতো কাৰণ মই 3 দিন ধৰি ভাত খোৱা নাই মোৰ ভোক পেটৰ ভোকটো মই মিটাব লাগিব তো এই বস্তুটো নেকি না ঘৰতে বনালো হয় বাহিৰতে বনালো হয় ক'ৰ পৰা আনিছিল বস্তুটো মানুহজনক মই চিনি নাপাওঁ ভাই সিহঁতে আলোচনা কৰি আছিল তো মথাৰিতে ময়ো মানে এইফালে এইটো বজাৰত আহিম বুলি আহি আছিলোঁ তো সিহঁতে কৈছে যে ইহঁতে মানে মুছলমান ভাষাই দি আলোচনা কৰি আছিল যে কেৰা নিব তাকে নিয়ে আহে তো মই কৈছোঁ কি বস্তু ৰে মইতো মুছলিম ভাষা গোটেইখিনি জানো কি আনছ যে মাংস আমার 1 পোয়া দেও কি করবা তুমি তো হিন্দু মানুষ আমি খামো তো সিহঁতে মোক 1 পোয়া ওজন কৰা নাই এনে দিছে আৰু পলিথিনত তাৰপিছত মই 50 টকা এটা দিছিলোঁ পইচাটো নলল তেওঁলোকে কিন্তু মানুহকেইটাক মই চিনি নাপাওঁ কি নাম নাম ব্ৰজৰাজ ৰাজবংশী নাই একো দুখেই নাই দুখ নকৰোঁ মই পাপৰ প্ৰায়চিত্তটো হ'ব লাগিব তো একটু জ্বলাই নেকি লাইটটো নজ্বলা ইফালে দি ইফালে তো না বাহিৰত এইফালে বাহিৰতো কৰিম এটা এটা উঠলকচোন আকৌ নামিব কইলো তাৰমানে মোৰ তিৰিটো মদ খায় হয় মই কিন্তু মদ নাখাওঁ জীৱনত মদৰ বটল চুই পোৱা নাই মই তাক মানা কৰোঁ যে মদ খাব নালাগে গতিকে ভাল নহয় যিহেতু আমি বৈষ্ণৱ ধৰ্ম ধৰণ লৈছোঁ একচুৱেলি মদ খাব নাপায় আমাৰ গাহৰি খাব নাপায় সি গাহৰিও খায় মদও খায় কি কৰিবি তই মোক আজি 3 দিন ধৰি ভাত দিয়া নাই এইখিনি প্ৰতিবাদ কৰাৰ কাৰণে কিবা মই কাৰণ মই আজি কৰিম বুলিয়ে ভাবিছিলোঁ মই কিন্তু বেলেগক খুৱাম বুলি আনা নাই এইটো বস্তু আপুনি নাপায় আজি 3 দিন ধৰি মই ভাত খাব পোৱা নাই গতিকে মোৰ কি আছে আৰু আগে পিছে হিন্দু বা মুছলমান বা খ্ৰীষ্টান বা শিখ এইবিলাকৰ কথা নাহেতো কাৰণ মই 3 দিন ধৰি ভাত খোৱা নাই মোৰ ভোক পেটৰ ভোকটো মই মিটাব লাগিব তো এই বস্তুটো নেকি না ঘৰতে বনালো হয় বাহিৰতে বনালো হয় ক'ৰ পৰা আনিছিল বস্তুটো মানুহজনক মই চিনি নাপাওঁ ভাই সিহঁতে আলোচনা কৰি আছিল তো মথাৰিতে ময়ো মানে এইফালে এইটো বজাৰত আহিম বুলি আহি আছিলোঁ তো সিহঁতে কৈছে যে ইহঁতে মানে মুছলমান ভাষাই দি আলোচনা কৰি আছিল যে কেৰা নিব তাকে নিয়ে আহে তো মই কৈছোঁ কি বস্তু ৰে মইতো মুছলিম ভাষা গোটেইখিনি জানো কি আনছ যে মাংস আমার 1 পোয়া দেও কি করবা তুমি তো হিন্দু মানুষ আমি খামো তো সিহঁতে মোক 1 পোয়া ওজন কৰা নাই এনে দিছে আৰু পলিথিনত তাৰপিছত মই 50 টকা এটা দিছিলোঁ পইচাটো নলল তেওঁলোকে কিন্তু মানুহকেইটাক মই চিনি নাপাওঁ কি নাম ব্ৰজৰাজ ৰাজবংশী নাই একো দুখেই নাই দুখ নকৰোঁ মই পাপৰ প্ৰায়চিত্তটো হ'ব লাগিব তো